মই এতিয়া উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ বকতা মাজগাঁও অৱস্থিত বৰদেউতাই গাঁৱৰ বিশিষ্ট টাই সংস্কৃতি গৱেষক তথা পণ্ডিত নবেন মোহনৰ বাসগৃহত। আৰু আমি তেখেতৰ পৰা আমাৰ টাই আহোমৰ যি পৰম্পৰা, যি সংস্কৃতি, বিশেষকৈ আমাৰ যি উমফা পূজাৰ যি পৰম্পৰা, সেই বিষয়ে কিছু তথ্য দৰ্শকসকলক আগবঢ়াবলৈ বা জনাবলৈ আগবাঢ়িছোঁ। মই এতিয়া আমাৰ যি বিশিষ্ট টাই সংস্কৃতি গৱেষক তথা অসম চৰকাৰৰ পৰা ইতিমধ্যে শিল্পী পেঞ্চন লাভ কৰা নবেন মোহন ডাঙৰীয়াৰ লগত আমাৰ যি টাই আহোমৰ যি পৰম্পৰা, উমফা পূজাৰ পৰম্পৰা তথা ইয়াৰ যি বিধি বা যি নিয়ম কানুন, এইবোৰ বিষয়ে জানিবলৈ আগবাঢ়িছোঁ। প্ৰথমতে আপুনি জনাবলৈ কৈছোঁ যে আমাৰ উমফা পূজাৰ কি কাৰণে পতা হয় বা বৈশিষ্ট্যটো কি? উমফা পূজাৰ মূল উৎসটো এইটোৱেই হৈছে যে আমাৰ উত্তৰ পুৰুষ তেখেতসকলক স্মৰণ কৰি আৰু তাৰপৰা আমাৰ থলৰ দেৱতাসকলক স্মৰণ কৰি আৰু চাৰিবেৰ সংৰক্ষক দেৱতা তেখেতসকলকো সংৰক্ষণ কৰাৰ ব্যৱস্থা উমফা পূজাতে আছে। প্ৰথম লাংকুৰি দেৱতা তেখেতক শালখনত তেখেতসকলক পূজা হয়। প্ৰথমতে সেই শালখনতে জলা অধিপতি শালখন দেৱতা স্মৰণ কৰা হয়। আইলেণ্ডিন পৃথিৱীৰ অধিপতি তেখেতক স্মৰণ কৰা হয়। ফৰাণু লেংডন স্বৰ্গ অধিপতি দেৱতা তেখেতকো স্মৰণ কৰা হয়। জানচাইহুং দেৱগুৰু দেৱতা তেখেতকো স্মৰণ কৰা হয়। আৰু সৰ্বাধিক কৰ্তা বুঢ়া মহাদেৱ তেখেতকো স্মৰণ কৰা হয়। চিতলামচাম সপ্তশক্তি দেৱতা তেখেতসকলকো স্মৰণ কৰা হয়। তাৰপিছতে ৰাসীন বাসীন অপশক্তি দেৱতা তেখেতসকলকো স্মৰণ কৰা যায়। তাৰপিছতে ফিমেথা বহি উভচনি থলৰ দেৱতাসকলকো স্মৰণ কৰা যায়। বহি মেথা গোসাঁনী তেখেতসকলক স্মৰণ কৰা হয়। তাৰপিছতে আমি লাইঙাও খাম হাবিদেউ দেৱতা তেখেতসকলক স্মৰণ কৰা হয়। উমফা পূজাৰ যি উদযাপন কৰা আমাৰ বাঙালী তাৰ কিবা দিন বাৰ বা কিবা নীতি নিয়ম কৰা আছে বা কিমান বছৰ মূৰত বা কেনেকুৱা উদযাপন কৰা, কিমান দিনৰ মূৰত? এইটো আগতে আমি শুনামতে তেখেতসকলে স্মৰণ কৰিছিলে প্ৰতি বছৰে উমফা পূজাটো পাতে আমাৰ দেশৰ শান্তিৰ বাবে, জাতি কৃষ্টি সংস্কৃতিৰ মানুহবিলাক সজীৱ হৈ থাকিবৰ কাৰণে, বেমাৰ তেজাৰ পৰা দূৰ হৈ থাকিবৰ কাৰণে তেখেতসকলক স্মৰণ কৰিবৰ কাৰণে উমফা পূজাটো পাতি আছিলে। এতিয়া লাহে লাহে গৈ পেলাই এবছৰৰ পৰা গৈ 5 বছৰলৈ গ'ল, 5 বছৰৰ পৰা গৈ এতিয়া 12 বছৰলৈকে গৈছে। 12 বছৰ মূৰত পাতে। এতিয়া আমি ভাবিছোঁ যে তেখেতসকলে জাতিটো জীয়াই থাকিবলৈ হ'লে তেখেতসকলক স্মৰণ কৰিলে প্ৰতি বছৰে পতাটোৱে উচিত হ'ব। উমফা পূজা আমি দেখিবলৈ পাওঁ যে বকতা মাজগাঁও দেওশালটো পাতে আৰু লাকুৰা আমলখি দেওশালটো পতা যায়। এতিয়া আমি দেখিবলৈ পাওঁ যে বকতা দেওশালত কিমান বছৰ মূৰত পাতে বা আমলখি দেওশালত কিমান বছৰ মূৰত পতা হয়? আমলখি দেওশালত 12 বছৰ মূৰত পাতে। ইয়াত আমাৰ ইয়াত বৰ্তমানে 5 বছৰ মূৰে পাতি আছে। আৰু আমি গম পাওঁ যে উমফা পূজাৰ মানে দেৱতাৰ কাৰণে বিভিন্ন জীৱ জন্তু মানে উৎসৰ্গা কৰা হয়। মানে কি কি জীৱ জন্তু উৎসৰ্গা কৰা হয়? ইয়াত জীৱ জন্তু বুলিবলৈ এনেধৰণৰ আছে। প্ৰত্যেক ঘৰৰ পৰা আমাৰ বংশধৰসকলে অৰিহণা হিচাপে অৰিহণা দিয়েই প্ৰত্যেক ঘৰৰে তাহানি লৈ যায়। লাও এটেকেলি, পিঠা এমুঠি, কল দুআশী বা এআশী, কুকুৰা এটি, তেনেদৰে প্ৰত্যেকে গাঁওবুঢ়াক জমা দিয়ে। গাঁওবুঢ়াই লৈ যায়। গাঁওবুঢ়াই নি সেই উমফা পূজা অভ্যৰ্থনা সমিতিক যোগাৰ দিয়ে। অভ্যৰ্থনা সমিতিয়ে সেইখিনি হিচাপ পত্ৰ কৰি ৰাখে। সেইমতে কামবোৰ হৈছিলে। এতিয়াও তেনেদৰে চলি থাকিব লাগিছিলে, কিন্তু বৰ্তমান যিটো যুগ আহিছে এতিয়া এই
একোজনে আমুকটো দিম তামুকটো দিম বুলি কৈ তেনেদৰে দিবলৈ আগবাঢ়ি গৈছে। কুকুৰা, গাহৰি, ছাগলী, হাঁহ, পাৰ আৰু গৰু, ম'হ এইবিলাক এতিয়াও প্ৰচলিত হৈয়ে আছে। উমফা বজাৰ বুলি ক'লে যে কুকুৰ, মাটেং বা সুপাত চিকৰা ইয়াৰ বিশেষত্বটো কি? এতিয়া তেখেতক এই যে আমি হাবিবিয়ে বুলি কওঁ অসমীয়াতে, তাৰ এতিয়া লাইঙাও খাম বা লাইলুং খাম। তেখেতক সীমাৰক্ষক দেৱতা হিচাপে তেখেতক এই পূজা কৰোঁতে মাটেং দিয়া হয়। আৰু যিটো সুপাতচি কি কাৰণে কৰা হয়? সুপাতচি আমাৰ সুপাতটো সেই লাংগুৰি শালখনত তেখেতক দিয়া যায়। আগতে আছিলে হাতী দিছিলে, হাতীটোৰ পৰিৱৰ্তে এতিয়া গৈ থৈ এই এটা মধুময় হাতী আকাৰত মানুহসকলে বনাই দিয়ে। হাতীটোৰ পৰিৱৰ্তে এতিয়া গৈ থৈ এই লাংগুৰি শালত গৰু দিয়েগৈ। গতিকে দেখিবলৈ পোৱা যে হিন্দু ধৰ্মত গৰুক মানে তেওঁলোকে এতিয়া মাতৃ বুলি কৈছে। গতিকে দেখা যায় যে আমাৰ উমফা বজাত এতিয়া গৰু চোৱা কৰে বা সুপাতচি কৰে। গতিকে আহোমসকল হিন্দু হয়নে নহয়? এতিয়া মোৰ ওপৰত ক'বলৈ গ'লে যে পাতচি নহয়, এইটো মানে মাৰেহে সেই গৰুটো। তাৰপিছতে এই হালাল কৰা নিচিনাকৈ কাটি এই তেজকণ চুঙাত ভৰাই বইল কৰি প্ৰতিজন দেৱতাকে দিয়ে। গৰু মাংস ভক্ষণো কৰা হয় উমফা বজাত? গৰু মাংস ভক্ষণ কৰা হয়। আৰু প্ৰত্যেকজন গাঁওবুঢ়া যিমান গাঁও এই অনুষ্ঠানটোত হালিছিলে বা হালি আছে তেখেতসকলক প্ৰত্যেকজন গাঁওবুঢ়াকে টোপোলা বান্ধি দি যায়। আৰু তেখেতসকলে ঘৰে ঘৰে গৈ প্ৰত্যেক ঘৰতে অকণ চিনস্বৰূপ হিচাপে দিয়ে। আৰু হৰেক অতিথিও আহে, তেখেতসকলেও বিচাৰিলে তেখেতসকলকো দিয়া প্ৰক্ৰিয়াটো এতিয়াও চলি আছে। গতিকে দেখিবলৈ পায় যে তেতিয়াহ'লে আহোমৰ ধৰ্মটো কি হ'ব? টাই আহোমৰ ধৰ্মটো এতিয়া আমি যদি ধৰ্ম বোলে আমচু চিন জীৱনত কৰি কৰ্ম কৰি সমাপ্ত ঘটিলেই যিজনে কাম কৰি শেষ হৈ যায় সেইজনকে আমি টাই ভাষাত আমচু চিন বুলি কোৱা হয়। এতিয়া আমাৰ কোৱা যে বহুত মানুহে কয় এতিয়া আমাৰ ধৰ্মটো ফুৰালুং, কিছুমানে কৈছে বানফি, কিছুমানে কৈছে টাও। এতিয়া টাও যিটো দৰ্শনটো বা টাও ধৰ্মৰ লগত আমাৰ আহোমৰ ধৰ্মটো কিবা মিল আছে নাই বুলি ভাবেনে আপুনি? এতিয়া আমাৰ টাও ধৰ্মটোৰ লগত কথা পাতিবলৈ হ'লে টাওজিমসকলে এতিয়া বিভিন্ন ধৰণৰ দেশ বিদেশৰ ৰাইজে বিভিন্ন ধৰণে টাওজিমৰ কথা কৈ আছে। এতিয়া আমি টাওজিম বুলি ক'বলৈ হ'লে আমাৰ বলি বিধান কটা মোৱা এইবিলাক দেখোন নচলিলেহেঁতেন। এতিয়া যে চলি আছে যে কি বুলি কোৱা যায়। গতিকে এতিয়া পূৰ্বপুৰুষে কোৱা মতে আমাৰ পৰম্পৰাটোৱে হৈছে কৰ্ম ৰাজিৰ ভিতৰত অতিবাহিত কৰিলে আকৌ আমচু চিন বুলি কোৱা যায়। এই আমচু চিনেই আমাৰ ধৰ্ম। এতিয়া আহোম ধৰ্মত দেখিবলৈ পোৱা যে ফুৰালুং পন্থা আছে, বানফি পন্থা আছে, বা আমাৰ যিটো চাউচেঙাৰীটো মানে যিটো আঠকোণীয়া অষ্টকোণ, অষ্টকোণটো আহিছে টাওৰ পৰা বা বৌদ্ধ ধৰ্মৰ পৰা আমাৰ নাম ধৰ্ম আহিলে। আৰু বলি বিধানটো আমাৰ আহিছে যিটো আমাৰ পৌৰাণিক যিটো এনিমিষ্টিক ট্ৰেডিশ্যন। গতিকে আহোম ধৰ্মত কেইটা ধৰ্মৰ প্ৰভাৱ পৰিছে বুলি ভাবে আপুনি? এতিয়া ধৰি লওক এতিয়া অষ্টকোণৰ কথাটো ক'বলৈ গ'লে আমাৰ অষ্টৰ মাজতে আছে এটা সংখ্যা থাকি গৈছে ৯। ৮ 9টা গুণ তাত নিহিত হৈ আছে। গতিকে সেই 9টা গুণৰ গৰাকী হিচাপে আমাৰ যিকোনো ক্ষেত্ৰতে 9টা গুণটো আমাৰ ৰাখে। ড্ৰেগনটো বনাবলৈ হ'লেও অষ্টকোণৰ মাজতে এটা থাকি যায়, তেওঁৰ সৈতে 9টা গুণ। গতিকে আমাৰ মেইন দৰ্শনটো মনে হয় পুৰুষ আৰু প্ৰকৃতি, নহয় জানো? হয়। টাও ধৰ্মত। আৰু সেইটো আমি টাই আহোম ভাষাত কওঁ যে হান এণ্ড পু। আমি ধৰোঁ যে পুৰুষ আৰু প্ৰকৃতিৰ সৃষ্টিৰ মূল
আৰু পুৰুষ আৰু প্ৰকৃতিটোৱে যিটো আমি মকৰা মাজগাঁও দেৱালয়ৰ চিম্বল দেখিবলৈ পাইছোঁ যে এইটো গোটেই অস্ত্ৰকোণৰ মাজত সোমাই থাকে। গতিকে আমাৰ এইকাৰণে অস্ত্ৰকোণটো লোৱা হৈছে বা যি পুৰুষ আৰু প্ৰকৃতিৰ চিহ্নটো আমাৰ আহোমৰ যি পৰম্পৰা বা যি ধৰ্ম তাতো এইটো লোৱা হৈছে বুলি ভাবে নেকি আপুনি? এতিয়া আহোম বুলি ক'বলৈ গ'লে মানে টাই আহোম বুলি ক'বলৈ গ'লে এতিয়া আমি ইয়াত আহোম মানে বিভিন্ন জাতি উপজাতি ভাষা কৃষ্টি সংস্কৃতিবিলাক সন্মিশ্ৰিত হৈহে আহোম ভাষাটো প্ৰচলিত হৈ আছে, আহোম বুলি ক'বলৈ গৈছে। কিন্তু আমি যদি নিজৰ কথা চিন্তা কৰিবলৈ যাওঁ আমিতো টাই বুলি হ'ব লাগে। গতিকে টাই হ'বলৈ গ'লে আমাৰ মানুহবিলাকে এই যিসকল আছে চাম তেখেতসকলে টাইটো এতিয়াও প্ৰচলিত কৰি আছে আৰু তেওঁলোকে দহ দেৱতাকো স্মৰণ কৰি তেওঁলোকৰ মহামৃত্যুক দেৱতাসকলকো টাই ভাষা কৃষ্টি সংস্কৃতি পৰম্পৰা আজিখন প্ৰচলিত হৈ আছে। গতিকে আমি চাবলৈ গ'লে আহোমৰ মাতৃভাষাটো টাই হ'ব, অসমীয়া কাহিনীও হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে। আৰু ধৰ্মটো আপোনাৰ আহোমৰ এটা ধৰ্মৰ নিজস্ব যেতিয়া চাউলুং চুকাফাই যেতিয়া আপোনাৰ পাটকাইত প্ৰৱৰ্তন পাৰ হৈ অসমত এই ভূমিখণ্ডত প্ৰৱৰ্তন কৰিলে, বিভিন্ন জনগোষ্ঠী জাতি জনগোষ্ঠীৰ ধৰ্মীয় পৰম্পৰা বা বিশ্বাস লৈ তেওঁৰ এটা দৰ্শন বা ধৰ্মৰ এটা বিশেষ এটা কনচেপ্ট এটা লৈছিল, যিটো আমি দেখিবলৈ পাওঁ আমলখি দেওশালত। গতিকে আমি ভাবোঁ যে যদিও যে আহোম ধৰ্মত তিনিটা ধৰ্মৰ মানে সোমাই আছে, যিটো টাও দৰ্শন, বৌদ্ধ দৰ্শন এটা সোমাই আছে, যিটো আমি ফুৰালুঙত পাওঁ, আৰু এটা আমাৰ যিটো পৌৰাণিক যিটো আমাৰ এনিমিষ্টিক যিটো ট্ৰেডিশ্যন, এইটো আপুনি সঁচা বুলি ভাবেনে? এতিয়া গোটেইখিনি কথা চিন্তা চৰ্চা কৰিবলৈ গ'লে এতিয়া আমাৰ মানুহখিনিয়ে এই বৌদ্ধ পৰম্পৰাটো খোজকাঢ়িব পৰা হোৱা নাই, আৰু কালৰ ক্ৰমত বিভিন্ন দেশ বিদেশত আমাৰ টাই মানুহবিলাকে বৌদ্ধ ধৰ্মত দীক্ষিত হ'ল। গতিকে এই সুৰ মিলাই যোৱাৰ দৰে আমাৰো এই বৌদ্ধ পৰম্পৰাটো বহুত সাৱধি ল'বলগীয়া হৈছে আৰু লৈয়ে আছে। এতিয়া এই লোৱাৰ কাৰণে ফুৰাটো বহুত সাৱধি এতিয়া ফুৰা পাতি আছে। গতিকে ফুৰালুং যিটো আমাৰ পন্থা, ফুৰালুং পন্থাত আপুনি বৌদ্ধ ধৰ্ম প্ৰভাৱ আছে বুলি ভাবে? হয়। আৰু বহুতে কয় যে চুকাফাই আহোঁতে আপোনাৰ মতে কি ধৰ্ম লৈ আহিছিলে? তেওঁ বৌদ্ধ ধৰ্ম লৈ আহিছিলে নেকি? তেখেতেতো কোনো ধৰ্ম লৈ অহা নাছিল। তেখেতে ইয়ালৈ পদাৰ্পণ কৰোঁতে ইয়াৰ যিবিলাক বিভিন্ন জাতি উপজাতি মানুহ আছিলে সকলোকে বহুত সাৱধি পেলাই মিলা মিছাকৈ তেওঁ কৰ্ম কৰি আগবাঢ়ি গৈ আছিলে, আৰু সেইমতে এতিয়াও চলিয়ে আছে। এতিয়া চুকাফাৰ আদৰ্শৰে অসমখন দি আছে, আৰু তেওঁ চিন্তা চৰ্চাই বিৰল। গতিকে সেই চিন্তা চৰ্চাও আমাৰ মানুহে যেনেদৰে গুৰুত্ব দিবলৈ তেনেদৰে গুৰুত্ব দিবলৈ অকণমান অপাৰগ হৈ আছে যেন লাগে কেতিয়াবা। গতিকে আমি এইটো স্পষ্ট হ'ব পাৰোঁ যে আহোমৰ এটা স্পষ্ট এটা ধৰ্মীয় পৰম্পৰা আছে, এটা ধৰ্মীয় বিশ্বাস আছে, আমাৰ এটা নিজস্ব মাতৃভাষা আছে। গতিকে আপুনি আমাৰ নিজস্ব ধৰ্মীয় পৰম্পৰা বা মাতৃভাষাটো আমি উদ্ধাৰ বা পুনৰুজ্জীৱিত বা এইটো প্ৰচলন বা এইটো উন্নয়নৰ কাৰণে কেনেকৈ বা আমাৰ যিটো ধৰ্মীয় পৰম্পৰাটো আমাৰ প্ৰসাৰ বা যিবোৰ কৈছে আমাৰ প্ৰায় সংখ্যক টাই আহোম মানুহেই বৰ্তমান বৈষ্ণৱ ধৰ্ম প্ৰভাৱ পৰিলে। গতিকে আপুনি আশাবাদী নে আমাৰ নিজৰ পৰম্পৰাৰ ভাষাটো জীয়াই থাকিব? মই আশাবাদী, যিহেতু আমাৰ লিপি আছে, সাঁচিপাতৰ পুথি আছে, প্ৰায় আমাৰ মানুহবিলাকৰ ঘৰত সকলৰ ঘৰে ঘৰে একোখন সাঁচিপাতৰ পুথি আছে। তাক অধ্যয়ন কৰিলে সুন্দৰ হ'ব। কিন্তু অকল সেইটোৱে নহয়, সেই ভাষাটো শিকিবলৈ যাওঁতে প্ৰথমতে কঠিন হৈছে মানুহবিলাকৰ। সেয়েহে মই ইতিমধ্যে তাৰ পৰম্পৰাখিনি জীয়াই ৰাখিবৰ কাৰণে অসমীয়াতে উচ্চাৰণ লিখি পেলাই সকলোৱে যাতে পঢ়িব পাৰে, সকলোৱে যাতে পূজা পাতল কৰিব পাৰে, তেনেকুৱা পৰম্পৰা পুথি-পাঁজি এতিয়ালৈকে 8-9খনমান হাত পুথি উলিয়াই দিছোঁ। গতিকে এতিয়া তাৰপৰা মই শুনিছোঁ প্ৰত্যেকে সেই পুথি চাই এতিয়া আমাৰ পৰম্পৰা কামবিলাক কৰিছে। নতুন প্ৰজন্মই আগতে কৈছিল যে নেপাই চুব, নুচুবা, নকৰিবা, কিন্তু সেইটোৰ পৰা মই বিৰত
ৰাখি পেলাই মই কৰোঁ যে এটা কথা নহয়, নেপায় মানে ক'ত আছে। যদি কীৰ্তন ভাগত যদি পঢ়ি যদি নাম কীৰ্তন পাতিব পাৰে, আমাৰ পাঠ্যক্ৰমখন চাই যদি আমি কৰ্ম কৰিবলৈ যত্ন লওঁ, তেতিয়াহ'লে আমাৰ ভাষাটো আৰু সুন্দৰ হৈ যাব। গতিকে সহজ উপায় এইটোৱে যে অসমীয়াত উচ্চাৰণ লিপিবদ্ধ কৰি পেলাই যদি প্ৰসাৰ আগবাঢ়ি যায়, তেতিয়াহ'লে ভাষাটো সজীৱ হৈ উঠিব। আশাবাদী নিশ্চয় নতুন প্ৰজন্ম কৰিব। আমি আৰু কথা ইতিহাসত দেখিবলৈ পাওঁ যে যিহেতু বামুণী কোঁৱৰ হোৱাৰ লগে লগে আমাৰ নিজস্ব পৰম্পৰা চলি আছিলে। আপোনাৰ মানে আমাৰ মহসকলকে ৰজাই গুৰুত্ব দিছিলে বা আহোম পৰম্পৰা চলি আছিলে। কিন্তু ইয়াৰ পিছত পৰৱৰ্তী পৰ্যায়ত দেখিবলৈ পালোঁ যে যেতিয়া ৰজাই হিন্দু ধৰ্ম গ্ৰহণ কৰিলে বা যেতিয়া আপোনাৰ ঢিঙীয়া ৰজাই হিন্দু ধৰ্ম ল'লে, তাৰপিছত মহসকলক ৰাজসভাত প্ৰসাৰৰ পৰা বাহিৰ কৰি দিয়া হ'ল। আমাৰ যি মহন্তীয় ঠাইত যিসকল আমাৰ মহ আছিলে বাইলুংসকলক, তাৰ কাৰণে আমাৰ যি ধৰ্মীয় পৰম্পৰা এই বহুত ক্ষেত্ৰত আমাৰ মানুহখিনি পিছ পৰি গ'ল বা আমাৰ যিটো যুগহত্ব নাইকিয়া হ'ল বুলি আমি ভাবে নেকি? এইটোৱে আচলতে নিজস্ব যেতিয়া বস্তু এটা থাকে, মাক যদি জীয়াই থাকে, বাপেকটো যদি জীয়াই থাকে, পৰ মাক আৰু বাপেকক মাক বাপেক বুলি ভাবি চলি যোৱাটো হয়তো পুৰুষ মানে বা নাৰী সেইটো কৰ্তব্য নহয়। মাক বাপেকে যিহেতু জীয়াই থাকে, গতিকেলৈ ঐতিহ্য পৰম্পৰা জীয়াই ৰাখিলে কাৰ পুৰ কাৰ নাতি কোনে ক'ব জনম জাতি। গতিকেলৈ মাক বাপেক থাকিলে মাক বাপেকৰ পৰম্পৰাটো কি আছে তাক সজীৱ কৰি ৰাখিবলৈ যদি ল'ৰালৰিয়ে যত্ন লয়, নিশ্চয় তেখেতসকলে এই ক্ষেত্ৰত আগুৱাই যাব পাৰিব। আগন্তুক যি জাতিগত লোকপিয়ল হ'ব, লোকপিয়লৰ কাৰণে আপুনি মানুহখিনি কি আহ্বান জনাব? নিজৰ ধৰ্ম আৰু ভাষাৰ বিষয়ে আপুনি কি আহ্বান জনাব বিচাৰে আমাৰ টাই লোক? মই এইটোৱে ভাবোঁ যে লোকপিয়লৰ ক্ষেত্ৰত আমাৰ জনসাধাৰণে আগবাঢ়ি যাব লাগে। আৰু লোকপিয়ল কৰিবলৈ আহোঁতে আমাৰ মানুহবিলাকে আমাৰ এই ধৰ্মৰ কথা লিখিব লাগে। আৰু আমি কি জাতি কি কথা এই কথাবিলাক লিখিবলৈ যত্ন হ'ব লাগে। যদি নহয় তেতিয়াহ'লে আমি এদিন, যদি নিলিখে কি হ'ব? নিলিখিলে এদিন আমি এই মাক বাপেক নাইকিয়া সেইটো জহৰাত উপনীত হ'ব। গতিকে আগন্তুক লোকপিয়লত আমাৰ টাই আহোম জনগোষ্ঠীয়লোকে নিজৰ ধৰ্ম, টাই আহোম ধৰ্ম বা আপুনি যিটো কথা ক'লে বা আমাৰ টাই আহোম ভাষাটো মাতৃভাষা টাই আহোম ভাষা বুলি লিখাটো উচিত বুলি আপুনি ভাবে? আটাইতকৈ ভাল কথা যে তেখেতসকলে প্ৰত্যেকে ভাবিব লাগে যে আমি কি, যে টাই নে আহোমেই নে খ্ৰীষ্টান নে মুছলিমেই নে, প্ৰত্যেকে নিজৰ নিজৰ কৃষ্টি সংস্কৃতি ভাষা কথা লিখে। আমাৰ মানুহবিলাকে এতিয়া সচেতন কিয় হোৱা নাই? বুদ্ধিজীৱী মানুহবিলাকেও এই কথাবোৰ চিন্তা চৰ্চা কৰিব লাগে বুলি মই ভাবোঁ। আৰু গাঁৱে ভূঞে হ'লেও আমাৰ মানুহবিলাকে শৈক্ষিক দিশত আজি আগবাঢ়ি যোৱা ল'ৰা ছোৱালী বহুত হৈছে। তেখেতলোকৰ চিন্তা চৰ্চা কৰিলে নিশ্চয় আমাৰ এই পৰম্পৰাটো সুন্দৰকৈ গঢ় দি উঠিব। যদিহে নকৰে তেতিয়াহ'লে হয়তো এদিন আমি হেৰাই যাব লাগিব। আমাৰ যিটো দৰ্শন, টাইৰ যিটো দৰ্শন কিমান পুৰণি বুলি ভাবে? আমাৰতো আজি হাজাৰ হাজাৰ বছৰৰ আগৰ পুৰণি আমাৰ দৰ্শন। গতিকেলৈ আমি তাক সজীৱ কৰি ৰাখিব লাগে। যিহেতু প্ৰমাণ আছে, প্ৰায় ঘৰৰ মনসকলৰ পুথি চাওঁতি আছে, জপা আছে, তাত পুথিবোৰ সজীৱ কৰি এতিয়াও ৰাখি থৈ দিছে। সেয়ে হ'ল সাক্ষী। তাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কাম কৰিবলৈ আগবাঢ়িবলৈ ভাল হ'ব। গতিকে আপুনি একেবাৰে স্পষ্ট যে আমাৰ নিজস্ব এটা ধৰ্মীয় দৰ্শন আছে, আমাৰ নিজস্ব এটা মাতৃভাষা আছে। গতিকে এই পথে যদি আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমাৰ জাতিটো ভৱিষ্যতে বাচি থাকিব। আৰু যদি আমি পথে কাম নকৰোঁ বা আগন্তুক আমি যদি কোনো খেলি মেলি কৰোঁ নিজৰ পৰম্পৰা আৰু ভাষালৈ, তেতিয়াহ'লে আমাৰ জাতিটো নিশ্চয় মানে এই যে অস্তিত্বৰ গৰাহত পৰিব, আমাৰ জাতিটো সম্পূৰ্ণৰূপে শেষ হৈ যাবলৈ আমি ভাবে। নিশ্চয় যদি আমি তাকে চিন্তা চৰ্চা নকৰোঁ, এটা টাই পৰম্পৰা চোলা এটা পিন্ধি পাক এটা মাৰি পটলং এটা পিন্ধি এনেই সুন্দৰ হৈ দেখুৱালে নহ'ব। নিজৰ পৰম্পৰাটো ঘৰতো সজীৱ কৰি ৰাখিবলৈ যত্ন ল'বলৈ প্ৰত্যেকজন ব্যক্তিয়ে, তেতিয়া নিশ্চয় ভাষাটো কৃষ্টিটো সংস্কৃতি সজীৱ হৈ থাকিব। আৰু ইয়াক শেষ কৰিব নোৱাৰে, যিহেতু দৌল দেৱাল মঠ মন্দিৰ সকলোখিনি টাই আহোম বংশধৰসকলে প্ৰতিষ্ঠিত কৰি থৈ গৈছে। গতিকে সেইখিনি কথাও অলপ মানুহবিলাকে চাবলৈহে যায়। ৰংঘৰ কাৰেংঘৰ
জয়দৌল, শিৱদৌল, বিষ্ণুদৌল, সৌৱা, চৰাইদেউ, কিন্তু এই কথাবোৰ চিন্তা চৰ্চা প্ৰায় নকৰে বুলি মই অনুভৱ কৰোঁ। তেখেতসকলে চিন্তা কৰা উচিত। এতিয়া যিসকলে এই ল'ৰা ছোৱালীক তাক এই লৈ যায়, আমুক চাবলৈ যাওঁ, তামুক চাবলৈ যাওঁ, তাত মানে সেই তেখেতসকলকো সেই গাইড লেকচাৰ এজন লাগে। সেই গাইড লেকচাৰজনে গৈ দেখুৱাব লাগে এইটো ইমান চনত, আমুক চনত, ইমান হাজাৰ বছৰ আগতে প্ৰতিষ্ঠিত আমুক ৰজাৰ দিনত। এইবিলাক যদি লিপিবদ্ধ কৰি ল'ৰা ছোৱালীবিলাকক কৈ যায়, আৰু সেই মাধ্যমেৰে এই শৈক্ষিক দিশৰ শিতানটোতো অসম চৰকাৰে নহয়, ভাৰত চৰকাৰলৈ গুৰুত্ব দিব লাগিব যে এইখিনি আমাৰ প্ৰযোজ্য হৈছে, পাঠ্যক্ৰমত উপনীত হ'ব লাগে। যদি পাঠ্যক্ৰমত উপনীত হয়, নিশ্চয় আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি সজীৱ হৈ থাকিব। এই ক্ষেত্ৰত আহোমৰ যি দলং ঘটনা আছে, টাই আহোমৰ বিভিন্ন দলং ঘটনা আছে, আৰু আমাৰ যি বুদ্ধিজীৱী বা সচেতন ব্যক্তি আছে, তেওঁলোকৰ ভূমিকাটো কেনেকুৱা বুলি ভাবে যে তেওঁলোকৰ পৰা আপুনি কি ক'ব বিচাৰে? তেওঁলোকৰ ভূমিকাত ভুল হৈছে নি, যি কাৰণে আমাৰ আজি আমি অস্তিত্ব মানে সংকটত ভুগিবলগীয়া হৈছে? নিশ্চয় তেখেতসকলে এতিয়া টাই আহোমৰ সংগঠনৰ নামত বিভিন্ন শিতানত আমাৰ নতুন প্ৰজন্ম আগবাঢ়ি গৈছে, আমি ভাল পাইছোঁ। কিন্তু তেখেতসকলে যিমান গুৰুত্ব সহকাৰে ল'ব লাগে হয়তো ক'ৰবাত হিন্দী ৰৈ গৈছে, আৰু তেখেতসকলে এইখিনি ক্ষেত্ৰত হিন্দী ৰৈ নোযোৱাকৈ কাম কৰিবলৈ অলপ যত্নপৰ হ'লেহে তেখেতসকলে এইবিলাক ক্ষেত্ৰত সংগঠনবিলাকৰ নামাকৰণত খোজকাঢ়িলে তেখেতসকলেও এই কৰ্মৰাজিত সুন্দৰতা তেখেতসকলে কঢ়িয়াই আনিব পাৰিব। তেতিয়াহে নামাকৰণ হ'ব। যেনে যে বিভিন্ন সংগঠনে বিভিন্ন ঠাইত আগবাঢ়ি গৈ আছে, প্ৰত্যেকটো অনুষ্ঠানে টাই যুৱ ছাত্ৰ কৰিছে, টাই ছাত্ৰ সন্থা হৈছে, টাই সাহিত্য সভা হৈছে, টাই অন্যান্য অনুষ্ঠান, এইবোৰ অনুষ্ঠানে যদি আগবাঢ়ি যায় নিশ্চয় হ'ব। ভূমিকাটো আটাইকেইটা অনুষ্ঠানে লগ লাগি পেলাই এক হৈ যদি এই ক্ষেত্ৰত আগবাঢ়ি যাম বুলি ভাবে, নিশ্চয় ভাষা, কৃষ্টি, সংস্কৃতি সজীৱ হৈ থাকিব। ধন্যবাদ লক্ষ্মণ ডাঙৰীয়া। পৰৱৰ্তী পৰ্যায়ত আমাৰ যি টাই আহোমৰ যি ভাষা, সংস্কৃতি বা যি ধৰ্ম, এই বিষয়ে আপোনাৰ লগত পুনৰ আৰু কিছু আমি কথা পাতিম, আৰু আমাৰ ৰাইজেও এই বিষয়ে বিভিন্ন তথ্য সংগ্ৰহ লাভ কৰিব পাৰিব। আজিৰ ইমানতে সামৰিছোঁ। ধন্যবাদ।